নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোকে ভালে আছে আৰু আমিও বহুতে ভালে আছোঁ তো একেবাৰে আপোনালোকে চাবই পাৰিছে সাজি কাজি পুৰা ৰেডি হয়নে তো আমি আজি চাবলৈ গৈ আছোঁ ৰাস একেবাৰে মানে পুৰা সুপাৰ ডুপাৰ একেবাৰে হাই লেভেলৰ এক্সাইটেড কাৰণ আমি কোনো মাজুলী কোনো নলবাৰীত চাব নাযাম আমাৰ গৌৰীপুৰতে বোলে এইবাৰ ৰাস হ'ব ৰাস মানে ৰাসটো আৰম্ভ হৈয়ে গৈছে কিন্তু আমাৰ ইয়াতে নামঘৰত বোলে এইবাৰ বোলে ৰাসৰ কাৰণে বোলে ৰাস লীলা বোলে ৰাখিছে সেইকাৰণে আমি চাবলৈ গৈ আছোঁ আমাৰ ইয়াতে যদি হৈ আছে হয় নে কিয় এৰিম আৰু কি চান্সটো সেইকাৰণে আমি এতিয়া চবে ওলাইছোঁ আৰু মা ভণ্টি মাম্মাম বাহিৰত আছে এতিয়া মই যাম আপোনালোকক দেখাম পুৰা এক্সাইটেড আৰু মানে মই চাওক মোৰ মাম্মাম আৰু ভণ্টি পুৰা ৰেডি এক্সাইটেড হয়নে পুৰা এক্সাইটেড আৰু এয়া মা ইয়াতে একেবাৰে মায়ে চশমা লোৱা নাই দেখোন একো নাই দিয়া মোতকৈ ভাল আছে মাৰ চকু তো এতিয়া যাওঁ বলক তাতে কি হয় কি নহয় মই আপোনালোককো দেখুৱাই থাকিম আপোনালোকে চাই থাকিব ব্লগটো স্কিপ নকৰাকৈ এই উৰ্মি ভণ্টিক কৈছিলোঁ উৰ্মি ভণ্টিৰ বোলে এক্সাম আছে সেইকাৰণে যাব নোৱাৰিব কিন্তু একো নাই আমি যাই থাকোঁ তাতে বোলে 4:30 না 5:30 পৰা আৰম্ভ বুলি কৈছে কিন্তু চাগে এতিয়াবা আৰম্ভ হ'ল নে নাই চাওঁ কি হয় তো গৈ থাকোঁ এতিয়া তত লৈ পিনে আমি গৈ থাকিম পুৰা এক্সাইটেড মানে আমাৰ গৌৰীপুৰত প্ৰথমবাৰৰ বাবে এইবাৰ ৰাসলীলা ৰাখিছে ৰাস যিহেতু হৈ আছে ন এতিয়া তো এতিয়া গৈ থাকোঁ ক'ত যাম আমি হা ক'ত যাম ৰাস চাব পুৰা সাজি হেয়াৰ বেণ্ড লগাই হা তাতে পি আছে না জানো পি আছে আৰু বহুত ধৰণৰ কিবা কিবি পি আছে বহুত ধৰণৰ তাৰমানে বহুত তাৰ মানে চিনাকি পৰিচিত পি ওলাব ন সেইকাৰণে ক'লোঁ মানে আজি তাই সিহঁতে বহুত ধৰণৰ একচুৱেলি নহয় মানে কি বহুত ধৰণৰ ৰূপ যিহেতু আজি ৰাসলীলা ৰচিব সেইকাৰণেতো বহুত ধৰণৰ ৰূপ ওলাব ন সেইকাৰণে বহুত ধৰণৰ পি বুলি কৈ দিছোঁ নেকি তো গৈ থাকোঁ আৰু এয়া আমি আমাৰ বাহনত উঠিলোঁ আৰু এতিয়া গৈ আছোঁ নামঘৰ বুলি নেকি ৰাসলীলা চাবৰ কাৰণে আৰু এয়া আমাৰ মেম্বাৰ মামাম আমাৰ এইটো ডাঙৰ মেম্বাৰ মই গ্ৰীণ ৰুমত আহি সোমালোঁ চিনি পাইছিলে এয়া আমাৰ হৈছে মাহী পেহী ইয়াতে চবকে চিনি পাওঁ বাট চবে ইমান মানে মেকআপ লগাইছে ইমান বেলেগ ৰূপত আছে ন সেইকাৰণে মই মানে চিনি পাবলৈ টান পাইছোঁ কিন্তু এয়া মাহীয়ে এয়া এজন মাহী মই চিনি পোৱা নাই কিন্তু মেকআপ কৰিছে যে এওঁ আৰু এই মাহীজনে মোক চিনি পাইছে মোক মাত লগাই আছে তুমি কৰিশ্মানে বুলি মাত লগাইছে তাৰপিছত বোলো তাৰপিছত এই ওচৰত আহি চালোঁ যে মাহী হয় বুলি কি অৱস্থা ভাল লাগি আছে আৰু এয়া চাওক আমাৰ কিমান ধুনীয়া ইয়াতে আৰু ইয়াতে মেকআপখিনি কৰি আছে এতিয়াও ৰেডি হোৱা নাই আৰু ইয়াতে এয়া মই যে কৈছিলোঁ কি কৈছিলোঁ কিবা বিভিন্ন ধৰণৰ পি লগ পাব বুলি মামে আৰু এয়া হৈছে এটা ৰূপ এয়া সৰু ইয়াতে সাজিছে এয়া আৰু এয়া এজনী হাই বুলি কৈ দিয়াতো চবে হাই বুলি কৈ দিয়া হাই আৰু এয়া আয়ানৰ লগত আছে মাম্মামে চবে আছে ইয়াতে চবে ইয়াতে আৰু এতিয়া মই আপোনালোকক দিয়ে দেখাম নহ'লে মজা কিকিৰা হৈ যাব যেতিয়া ব্লগটো আৰম্ভ হৈ গৈছে যেতিয়া ৰাসলীলাটো আৰম্ভ হ'ব তেতিয়া মই আপোনালোকক দেখুৱাই থাকিম তো চাই থাকিম সিহঁতেও আহি গৈছে গ্ৰীণ ৰুমত মই এতিয়া আহি চালোঁ কি মৰম মাহীহঁতে ড্ৰেছ কৰি আছে কিন্তু কষ্টিউম দিয়া নাই তেতিয়া কষ্টিউম আৰু এয়া ভাল আৰু এয়া ক্ৰেজিক লগ পাই গ'লোঁ ইয়াতে আহি চবকে চিনো আৰু এয়া সৰু ভণ্টি ক্ৰেজি এইটো সৰু ভণ্টি হয় বহুত ভাল লাগি আছে আজি বহুত দিন পিছত চবকে লগ পাই মানে কিবা বেলেগ লাগি আছে মানে এই মথুৰা বৃন্দাবনত চলি গৈছোঁ মই আজি একেবাৰে মানে মোৰ সঁচাকৈ কৈছোঁ মানে চকুৰ পৰা অলপ পিছত মই পানী ওলাব মানে এয়া বিয়াৰ আগতে ডান্স কৰিছিলোঁ চবৰে লগত কথা পাতিছিলোঁ ডান্স কৰিছিলোঁ মানে সিমান নাই আৰু ইয়াতে চাউণ্ড বাজি আছে সেইকাৰণে অকণমান মানটো কম পাব কিন্তু চাই থাকিব এয়া মাম্মামে চবৰে লগত কলত উঠি আছে তাৰ পিহঁতৰ লগত এয়া আৰু এইবিলাক চাগে কৃষ্ণ না এয়া কৃষ্ণ সৰু কৃষ্ণ এইবিলাক
আপুনি ডাঙৰ নেকি সিহঁতৰ দেউতা নেকি আচ্ছা হ'ব মাম্মাম কি বেৰু বেৰু গৰম লাগিছে আচ্ছা তাক মানে বহুত গৰম লাগিছে সেইকাৰণে মোৰ আজি আনন্দৰ সীমা নাইকিয়া হৈ গৈছে ইয়াতে আহি আৰু এয়া হৈছে মেকআপ কমপ্লিট এতিয়া ড্ৰেছবিলাক কষ্টিউমবিলাক পিন্ধি আছে ইয়াতে আৰু ইয়াত জোন ভণ্টিও আহি গৈছে আৰু ইয়াত উজ্জ্বলো আহি গৈছে এয়া কষ্টিউম চাওক 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 আৰু মই মানে এটা কথা ভুল কৈছে আপোনালোকৰ সিহঁতে যিহেতু মোক বাই বুলি মাতে তেতিয়াহ'লে মোক বাই বুলি মাতে তেতিয়াহ'লে সিহঁতে হ'ব একচুৱেলি পি নহ'ব বাইহে হ'ব চৰি মাহীহে হ'ব মই এতিয়ালৈ পি বুলিহে কৈ আছোঁ সিহঁতে হ'ব সৰু সৰু মাহী আৰু ধুনীয়া ধুনীয়া সুন্দৰ সুন্দৰ মাহী আৰু কেইদিন পিছত মোৰ মামামে মাহীহঁতৰ লগত ৰাস কৰিব ডান্স কৰিব জইন কৰিব তো এইপিনে আৰম্ভ হৈছে গ'লে চাই থাকোঁ আমিও চাব যাওঁ আৰু ইহঁতে আহা নেকি জল্দি আৰু ফাৰ্ষ্টতে চবকে এখন ফুলাম গামোচাৰে সন্মান জনালে আৰু ষ্টেজখন মুকলি কৰিলে এটা ধুনীয়া নৃত্যৰে আৰু এয়া লগতে আমাৰ ৰাসলীলাখিনিও আৰম্ভ হৈ গ'ল গৈ আছোঁ ঘৰত একচুৱেলি বহুত ৰাতি হৈ গ'ল শ্ব'টো আৰম্ভ হওঁতে ছটাৰ পৰা আৰম্ভ হোৱা কথা আছিল কিন্তু এতিয়া বাজি আছে 9:30মান বাজি আছে দেৰিকৈ ষ্টাৰ্ট হ'ল সেইকাৰণে আমি বেছি চাব নোৱাৰোঁ এতিয়া আধাও হোৱা নাই কিন্তু একো নাই মাম্মাম সৰু ন আৰু বহুত ঠাণ্ডা দিছে সেইকাৰণে আমি ঘৰলৈ গৈ আছোঁ যিমানখিনি পাৰিছোঁ এতিয়া আপোনালোকক দেখুৱাম চাব আৰু আশা কৰোঁ যেতিয়া এইবছৰ হৈছে আৰু বাৰে বাৰে হৈ থাকক আমাৰ ইয়াতেও যেনেকুৱা মাজুলী নলবাৰী এইবিলাকত হয় আমাৰো এইখিনি হ'লে ভাল লাগিব ন সেইকাৰণে এই বছৰ যে হৈছে আৰু যাতে বাৰে বাৰে হয় পালোঁ ঘৰ প্ৰগ্ৰামটোতো মানে আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ বৰ মন আছিল যিটো ফাৰ্ষ্ট ৰাসলীলা চাই আছোঁ মই মানে গৌৰীপুৰত প্ৰথমবাৰ হৈছে চবেই চাগে ৰাসলীলাটো ফাৰ্ষ্ট টাইমে চাই আছে যোনে যোনে নলবাৰী মাজুলীত যোৱা নাই মোৰতো বৰ ইচ্ছা নলবাৰী মাজুলী ইপিনে গৈ পিনে মোৰ এয়া মানে ৰাসলীলাবিলাক চোৱাৰ যিহেতু এইবাৰ আমাৰ গৌৰীপুৰতে হৈছে সম্ভৱ হৈছে চাব সেইকাৰণে বৰ মন আছিল প্ৰথমৰ পৰা শেষলৈকে চাবলৈ কিন্তু মামাম সৰু তাকো লৈ গৈছিলোঁ তাৰো এইবাৰ ফাৰ্ষ্ট ৰাস পূৰ্ণিমা আৰু আমাৰ গৌৰীপুৰতে নামঘৰতে আকৌ ৰাসলীলা হৈ গৈছে সেইকাৰণে মামামকো লৈ গৈছোঁ কিন্তু বাহিৰত বহুত ঠাণ্ডা দিছে আৰু শ্ব'টোও বহুত দেৰিকৈ আৰম্ভ হ'ল 6টাৰ পৰা আৰম্ভ হোৱা কথা আছিল আৰু 8:30 মানৰ পৰাহে আৰম্ভ হৈছে আমি 9:30 মানলৈকে থাকিলোঁ আৰু আহিলোঁ ঘৰত বাদ দিয়ক চাব নোৱাৰিলোঁ সেই দুখখিনি থাকি যাব কিন্তু যিমানখিনি দেখিছোঁ আপোনালোককো দেখুৱাই আহিছোঁ তো আপোনালোকে চাব আৰু এইটো আশা কৰোঁ এইবাৰ যে হৈছে ৰাসলীলাটো আৰু অহা বছৰ যিবিলাক ৰাস পূৰ্ণিমা হ'ব তেতিয়াও হওক যাতে আমাৰ গৌৰীপুৰত ৰাসলীলাখিনি আৰু আজি মানে এটা মানে এনেকুৱা লাগি গৈছে মোক বহুত ইম'চনেল হৈ গৈছে মই এটা টাইমত বিয়াৰ পিছত চবকে লগ পাই আছোঁ মই এনে জুনুবাইহঁতক মালুবাইক লগ নাপালোঁ একচুৱেলি দৰ্শনা বাইক তাক আমি মালুবাই বুলি মাতোঁ তো মানে তাই মেকআপ কৰি আছোঁ কোনোবা পাৰ্লাৰত আহি পোৱাই নাই তাৰ লগত মই দেখা নহ'ল কিন্তু মাহীৰ লগত দেখা হৈছে দৰ্শনা বাইৰ মাৰ লগত মাহীৰ লগত আৰু জুনুবাইৰ লগত মানে দেখা হৈছে জুনুবাইৰ মাৰ লগত মানে চবৰে লগত দেখা হৈছে গ্ৰেজি ভণ্টি ডেজি ভণ্টি আৰু চবে মানে কি ক'ম আৰু মাম্মামেও ইমান এনজয় কৰি আছিল তাই যেতিয়া চাউণ্ডবিলাক হয় কথাবিলাক যেতিয়া কয় তাইও মানে এনেকৈ ঐ এনেকুৱাকৈ কয় আৰু হাতবিলাক জোৰে মানে তালি মাৰি মানে তাইও পুৰা মানে এক্সাইটেড মামামে মানে ভয় নাখায় আৰু মানে কি ক'ম আৰু তাইও মানে কিবা আৰু চব ভণ্টিবিলাকে কৈ আছিল তুমিও ডাঙৰ হ'লে আমাৰ লগত নাচিবা মানে এনেকুৱা টাইপৰকৈ কৈ আছিল কি তুমি কেতিয়া ডাঙৰ হ'বা আমাৰ লগত কেতিয়া নাচিবা আৰু মইতো পুৰা মানে এক্সাইটেড হৈ আছোঁ আৰু কি মামাম কেতিয়া ডাঙৰ হ'ব তাক মই কেতিয়া ষ্টেজত দেখিম নাচা গান গোৱা ভগৱান চব ভালে ৰাখক খালি ভগৱানৰ কৃপা আৰু আপোনালোকৰ মৰমবিলাক দি থাকিলে চব ছাকচেছ হ'ব ন তো এই ব্লগটো এইখিনিলৈকে থাকক নেকি আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ তো আজিলৈ বাই বাই আৰু যোনে আগতীয়াকৈ ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত ধন্যবাদ আৰু যোনে কৰা নাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি থৈ দিব আকৌ লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই